কোকৰাঝাৰৰ কাৰিগাৰ উপস্থিত আছো এই মুহূৰ্তত কালি যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ জিলা প্ৰশাসনে কাৰিগাঁও ২৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথত আজি পুৱাৰে পৰাই এনেদৰে দেখা গৈছে সেনাৰ টহল সেনাই ফ্লেগ মাৰ্চ কৰিছে যি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত এক আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি হৈছিল সেই আইন শৃংখলা পৰিস্থিতি উদ্ভৱ হোৱাৰ পিছত পৰিস্থিতি যাতে অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা বিশেষকৈ কাৰিগাঁও অঞ্চলৰ আওদাং বজাৰ মাচিং ৰোড আদি অঞ্চলত সংঘটিত ব্যাপক আৰু বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত এনেদৰে আজি অৰ্থাৎ আজি বুধবাৰে এনেদৰে কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে সেনাই টহল দিছে আৰু তেওঁলোকে ফ্লেগ মাৰ্চ আৰম্ভ কৰিছে আৰু যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে আৰু স্বাভাৱিক যি জীৱন যাত্ৰাকে স্বাভাৱিক অৱস্থাৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলোবোৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে তাৰে অংশ হিচাপে এয়া দেখা পোৱা গৈছে কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথত এই সেনাৰ বৃহৎ বিশাল বাহিনী তেওঁলোকে টহল দি আছে ইয়াৰ বাহিৰেও বিভিন্ন অঞ্চলত যিবোৰ স্পৰ্শকাতৰ অঞ্চল সেই স্পৰ্শকাতৰ অঞ্চলসমূহত RAF অৰ্থাৎ ৰেপিড একশ্যন ফ'ৰ্চ অসম আৰক্ষীকে ধৰি কেন্দ্ৰীয় অসামৰিক বাহিনী আদি বিভিন্ন তেওঁলোকৰ নিৰাপত্তা বাহিনীয়ে টহল দি আছে মুঠতে সম্পূৰ্ণভাৱে সষ্টম হৈ আছে আৰু আমি এটা কথা ক'ব পাৰোঁ যে এতিয়াও কোকৰাঝাৰ আৰু চিৰাং জিলাত BNSৰ 163 ধাৰা জাৰি কৰা হৈছে আৰু এনে সময়ত দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এনেদৰে সেনাই ফ্লেগ মাৰ্চ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।